নিশা 1 বজাত দরজা খুলি হতভম্ব হল গৃহস্থ। 5 মিনিটৰ ভিতৰত চোতালৰ পৰা নোহোৱা হল বাহনখন। গৃহস্থ হৈ থাকোঁতে চোতালৰ পৰা চুৰে নিলে ইকো ভেন। আনদিনাৰ দৰে মঙলবাৰে নিশাও ঘৰৰ চোতালতে ৰখাই থৈছিল বাহনখন। ঘৰৰ ভিতৰত শুই আছিল গৃহস্থ। নিশা 12:49 গৃহস্থ গোপাল চন্দ্ৰ বৰ্মনক ফোনযোগে গাড়ী ঠেলি ঠেলি লৈ যোৱাৰ খবৰ জনায় ঘৰৰ ওচৰৰ এগৰাকী মহিলাই। ইয়াৰ পিছতে দরজা খুলি গাড়ীখন চোৱাত মূৰত সৰক ভাঙি পৰিল গৃহস্থৰ, কাৰণ চোতালত নাছিল ইকো বাহনখন। ঘটনাটো গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনতলাৰ। নিশা কোনো চোৰে চোতালৰ পৰা ঠেলি ঠেলি লৈ গ'ল বাহনখন। গোপাল চন্দ্ৰ বৰ্মনৰ ইকো বাহনখন চোৰে লৈ যোৱাৰ পিছতে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে পৰিয়ালটোৱে। চুৰি হোৱা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS01 EJ0788। বাহনখন চুৰিৰ সন্দৰ্ভত গৃহস্থ গোপাল চন্দ্ৰ বৰ্মনে ধূপধাৰা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। কেইটামান বজাত? 12:49 আমাৰ মানে কুকুৰ আছে, পোহনীয়া কুকুৰকেইটা মানে ভুকি আছিল। ভুকি থাকোঁতে মই খিৰিকীদি চালোঁ, খিৰিকীদি চাওঁতে দেখিলোঁ গাড়ীখন ওলাই গৈ আছে। তাৰপিছত ওলাই যাওঁতে পিছত আৰু এনেকৈ ওলাই আহিলোঁ, বাহিৰত ওলাই আহি ভাইটিক ফোন কৰিলোঁ ঘৰত। ফোন কৰাতে পিছত ভাইটিও ওলাই চাই গাড়ীখন নাই। কি গাড়ী আছিলে? ইকো ভেন। তাৰপিছত ভাইটি গাড়ী পিছে পিছে দৌৰি গ'ল, কিন্তু গাড়ী লগ নাপাল। বহুত বিচাৰ খোচাৰ কৰিলে, পোৱা নাই। ঠাইখিনিৰ নাম কি? ধনতলা। ইয়াৰ পৰা হেৰাইছে? ঘৰৰ পৰা হেৰাইছে গাড়ীখন? গাড়ীখন হেৰুৱালে কওকচোন। ৰাতি 1টা বজাত আমাৰ গাড়ীখন ঘৰৰ চৌহদত ৰাখিছিল। তাৰ পৰা ৰাতি গাড়ীখন ওলাই লৈ গৈছে। কি গাড়ী আছিলে? ইকো ভেন যিটো ইকো ভেন। গাড়ীখন কি চোতালত আছিলে নেকি? চোতালত আছিলে। ঘৰ আছিল গাড়ীখন? চালি বনাই কেনে ৰাখিছে। তাৰ লগতে এখন জিতো গাড়ী আছিলে। ইয়াৰ পিছত তাৰ পৰা 1টা বজাত ওলাই যোৱাৰ পিছত আমি গাড়ীখন ওলাই কেনে চাওঁ, মুঠতে গাড়ীখন ওলাই গৈছে। তাৰ পিছে আমি গ'লোঁ, আমি গাড়ীখন লাগ নাপালোঁ। ক'ৰ পৰা হেৰাইছে? আমাৰ ঘৰৰ ধনতলা। গাঁওখনৰ নাম? ধনতলা আৰু পাতটোৰ। আপোনাৰ নিজৰ গাড়ী? আপোনাৰ নামটো কি আছে? মোৰ নাম গোপাল চন্দ্ৰ বৰ্মন। আপুনি আৰক্ষীক অৱগত কৰিছে? এতিয়া কৰা হৈছে। গাড়ীখন কিবা কেনেকৈ গম পালে আপোনালোকে যে গাড়ীখন হেৰুৱালে? গাড়ীখন আমাৰ দাদাই খালি লাইটৰ পোহৰ দেখা পোৱাৰ লগে লগে মোক ফোন মাৰিছে আৰু কৈ আছে গাড়ীখন ক'ত যাই আছে। তেতিয়া মই দাউৰি কিনে ওলাই আহিলোঁ, গাড়ীখন নাপালোঁ। গাড়ীখনৰ পিছে পিছে গৈছিল? গাড়ীখনৰ পিছে 10-5 মিনিট এনেকুৱা ডিফাৰেঞ্চত নামি গৈছিলোঁ। গাঁৱৰ মানুহ আৰু আগতে আগভাগ দিলে, গাঁৱৰ মানুহ নাপালে গাড়ীখন পুৰা স্পীডত গৈছে। আপোনাক দেখা পাইছে নেকি? গাড়ী লৈ যোৱা মানুহখিনিক দেখা পাইছে নেকি? মানুহখিনিক দেখা পালোঁ। এতিয়া কি বিচাৰে? আগে পিছে হয় নেকি এনেকুৱা? আগে পিছে হোৱা নাই, এইটো প্ৰথম হৈছে। এতিয়া